হেল্ল' গাইজ, মাইক টেষ্টিং কেনেকুৱা চাউণ্ড দেখি কেনেকুৱা চাউণ্ড আছে মানে ভালে হ'ব। এতিয়া গাড়ীখন ষ্টাৰ্ট দিলে বেয়া হ'ব চাউণ্ডটো। বাকী ঘৰৰ পৰা এতিয়া যাব ওলাইছোঁ। দিছ ইজ আৱাৰ হাউচ আৰু টোপলা টাপেলি বান্ধি লৈছোঁ আৰু মাদাৰে বান্ধি দিছোঁ। বাকী এতিয়া যাওঁ, মানে ঘৰত থাকি ফ্ৰী ফায়াৰ খেলি খেলিও বৰ হৈ গৈছোঁ। এতিয়া আকৌ কামত যাওঁ, কামত গ'লে অলপ মন বহিব নে কি মাদাৰ? অলপ কাম কৰোঁ, 2 পইচা ঘটি আহোঁ। অ'কে, দে বাই বাই। চলো গাইছ, আমাৰ নিচু দা বিয়াখন কেতিয়া পাতবি? পাতব লাগিব, সোনকালে পাত। মই মাংস খোৱা ক'লোঁ নাই, এতিয়া তোৰ বিয়াত মাংস খাম। প্ৰেক্টিছ কৰ, কেতিয়ামানক লাগি? বিকিৰ খান আগত হ'ব, হ'লে তোৰ খান হ'ব না? চান্স আছে নে? সেনেকৈ ক'লে কেনেকৈ হ'ব দেচোন। তোৰ কাৰণে একচুৱেলি মই মটিভেট হওঁ, কিন্তু বিয়া কেইবাত পেনলকে বুজি পাওঁ, মানে ইনস্পিৰেশ্যন আনিছে তই। লাগে মানে চাৰাউণ্ডিংটো অলপ সেনেকুৱা হ'লে ভাল, বিয়া নাপাতা ভিডিঅ'। তেতিয়াহ'লে অলপ কি বেলেগ কচোন কি বেলেগ বুলি ক'ম? তই এতিয়া সেইটো লেভেলত নাই, তাৰমানে ওপৰত গুচি গৈছে। ঠাট্টাই কৰিলি নে মানে প্ৰশংসাই কৰিলি ক'বই পৰা নাই? কি ওপৰ লেভেল কিছু তই এতিয়া সেনেকুৱা হেৰিত নাই না, সেইটো বস্তু তই কেনেকুৱাত নাই? এতিয়া ধৰি লও ইয়াতে যেনেকুৱা চিষ্টেম 4-5টা চলি থাকিলে কৰোঁ, তই ভাল লাগে। তই এতিয়া যাবি তাতে যাই পেলাই আৰু চুপ জ্বলাবি আৰু কি ক'ম আৰু? সেইটো হয়। দে বাই বাই। কেমেৰা অন আছে কিন্তু এখন হয় না? দে গাইজ বলক, এতিয়া মানে চিধা ঘৰৰ এই গুৱাহাটী যাই আছোঁ। গুৱাহাটী যাই পেলাই জমেট' মাৰিম নে ৰেপিড' মাৰিম? কিবা এটা মাৰিম, জমেট' মাৰোঁ বা ৰেপিড' মাৰিম চাগে। আৰু মই এটা কথা ভাবছোঁ, এতিয়া যিহেতু মোৰ মানে ভিডিঅ' বনোৱা কণ্টেণ্টটো এনেকুৱা ধৰণৰ যে যিকোনো কাম ৰিলেটেডে মই ভিডিঅ'গিলা বনাওঁ হা। আপোনালোকেও গম পায় বা ময়ো গম পাওঁ কথা ভালদৰে। মোৰ কামত বাহিৰে মই যদি ডেইলি ব্লগ মানে ধৰি লওক ঘৰত বনাব যাওঁ, সেইকেইটা ভিডিঅ' কোনোৱে নাচায় আৰু ভিউজ ডাউন মাৰিব, এইটো 100% চিয়'ৰ। গতিকে মই এটা কনচেপ্ট ভাবছোঁ, গুৱাহাটীত যিমান মানে ধৰি লওক মই হাই ছেকেণ্ডাৰী পাছ কৰা চলি, গতিকে মই কৰিব পৰা কি কাম আছে গোটেইবিলাক কামে এক্সপ্ল'ৰ কৰিম গুৱাহাটীত, নে কি? কেনে হ'ব কনচেপ্টটো আপোনালোকে ক'ব? চব কাম মানে যিকোনো কামে ডেলিভাৰী ৰিলেটেড হওক বা কিবা বেলেগ হওক, মানে যোনটো কাম ইজিলি জইন কৰিব পাৰি আৰু ধৰি লওক চবেই কৰিব পাৰে, সেনেকুৱা কামগিলা জইন কৰিম আৰু এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ক'ত কেনেকুৱা পইচা কি পায় কি নাপায়। বাকী আৰু ইমান এডভাইচ দিনাতকৈ আপোনালোকে বুজি পাইছে মই কি ক'ব খুজিছোঁ। এতিয়া চিধা যাওঁ মানে যায়ে আছোঁ, আপোনালোকৰ লগত খালি বকি যাম। মানে 2-4 এষাৰ কথা পাতিব লগা থাকে না, বুজা নাই? কথা পাতিব লগা নহয়, কথা ক'ব লগা থাকে, আপোনালোকক জনাব লগা থাকে। এতিয়া বহুতে ডেইলি ব্লগ খুজি আছে এইকেইদিন, বা গেম খেলাৰ কাৰণে 2-4জনে বেয়া পাইছে, আকৌ কেইজনমানে কৈছে কি পাবজি খেলিব লাগে ফ্ৰী ফায়াৰ নেখেলি। এতিয়া মই সেই 2018 লাষ্ট মানৰ পৰা ফ্ৰী ফায়াৰ খেলিছোঁ হা, মানে ছিজন 3 মানৰ পৰা খেলিছোঁ ফ্ৰী ফায়াৰ। যিকেইটা ফ্ৰী ফায়াৰ লাগি গম পায়, ছিজন 3 মানৰ পৰা খেলিছোঁ। এতিয়া ৰেংক কি বস্তু গমেই নাপাওঁ, তেতিয়াৰ পৰা গেম খেলিছোঁ। মানে আমাৰ গাঁৱত এজনে খেলিছিল, তাৰ লগতে মই খেলিছিলোঁ আৰু। এতিয়া সেই গেমটোৱে আঁৰত পৰি গ'ল, মানে পাবজি খেলাই বহুত কম খেলিছোঁ। পাবজি খেলিছোঁ, নেখেলা নহয়, আমাৰ গাঁৱৰ চলি 2-4জন মানে খেলে, সিহঁতৰ লগত পাবজি খেলিছোঁ। কিন্তু পাবজিত সেনেকৈ হাত বহি অহা নাই। ফ্ৰী ফায়াৰত যিমান টাইম দিছোঁ পাবজিত টাইম দিয়া নাই। পাবজিত টোটেল ক'ব গ'লে মই 1-1.5 মাহ খেলিছোঁ আৰু 1-1.5 মাহ 2 মাহ ধৰিব পাৰি। 2 মাহ টোটেল পাবজি খেলিছোঁ, মানে গোটাই 4-5 বছৰ মিলাই পেলাই। গতিকে আৰু ক'ত পাবজিত মানে সেই মনটো আহিব খেলাৰ। এতিয়া ফ্ৰী ফায়াৰ খেলি আছোঁ, দাবে একদম পূৰা মাৰছোঁ, ফুল ৰেংক পুছ কৰিলোঁ। মানে এতিয়া এনেকুৱা লাগছি, সেইকাৰণে মই গুৱাহাটী যাই আছোঁ দেই। কি কাৰণে মানে কাৰণটো কৈছোঁ, ফ্ৰী ফায়াৰত ৰেংক পুছ কৰি এনেকুৱা লাগছি ভাল, তাতে মই এনেই জমেট' মাৰলি দেহাই দি কষ্ট কৰি আছোঁ, ইয়াতে গেম খেলি ৰেংক পুছ কৰি আছোঁ, মানে অনলাইন মজদুৰি কৰি থকা হেন লাগছি বিনা পইচা পাতিটো একো নাপাওঁ না ফ্ৰী ফায়াৰ খেলি। না মই ফ্ৰী ফায়াৰত ভিডিঅ' বনাব বিচাৰোঁ, না কিবা কৰিব বিচাৰোঁ। গেমাৰ হোৱাৰ ইচ্ছা নাইয়ে বৰ্তমান। আগতে আছিল, কিন্তু যেতিয়া নতুনকৈ ধৰিলোঁ ভালকৈ গেম খেলা হৈছিলোঁ, কাষ্টম খেলিছিলোঁ, 1v2 মাৰিছিলোঁ, এই 2021-22ৰ কথা আৰু। সেইটো সময়ত একদম মানে লকডাউন টাইমখিনি আৰু 20-21-22খিনি আমাৰ পিক টাইম আছিল গেম খেলা। আমাৰ বেটছৰ গোটেইকেইটাৰেই ফুল মাৰে আৰু, মানে আল্টিমেট লেভেলৰ গেম প্লে আছিল। এতিয়া সেই গেম প্লে নাই, আঙলিয়ে নুঘূৰে ভাই, বুঢ়া আঙুলিত পাউডাৰ দিলেও নুঘূৰে।
এতিয়া লাহে লাহে অলপ ঘূৰা হৈছিল কিন্তু বোলে গেম খেল লাগিলে নবনবো লাইফটো গতিকে গুৱাহাটীয়ে যাওঁ যাক নেকি অলপ এনজয় কৰিলোঁ ভাল লাগিল এতিয়া আমাৰ আহিয়ে কৰ ৰাস্তাত পালোঁ গোটেই ৰাস্তাটো যদি আপোনালোকে ধৰিব পাৰছি মোৰ ঘৰৰ এড্ৰেছ মানে ধৰি লওক আপোনালোকে আৰু বেলেগকৈ দিব লগা নাই মই গোটেই ঘৰৰ চোতালৰ পৰা কেমেৰা অন কৰি আহিয়ে কৰ ৰাস্তাত পালোঁ বাকী এতিয়া আৰু ক'ব লগা নাই আমাৰ সদ্যকাৰ কাৰণে অলপমান বস্তু ল'লোঁ মানে সিও মোক ফোন কৰি হ'লে ক'লা তাৰ জোতা ল'ব লাগে বোলে আৰু সদ্যকা মোৰ লগত থাকিব এইটো এটা গুড নিউজ মানে সদ্যকা ফাদাৰ মই বৰ্তমান আমি ৰুমত 3জন মোৰতো বাৰু অলপ থকাটো পাতল হ'ব মই অলপ ঘৰত অহা যোৱা কৰিম যিহেতু মাদাৰ একলাই থাকে ময়ো বিয়া বাৰু পতা নাই মানে পাতবা ইচ্ছাও নাই কিন্তু আৰু কি ক'বি আৰু আমাৰ মিডল ক্লাছ ফেমিলি প্ৰেছাৰ আহি যায় না বিয়া পাতিব লগা মানে এটা নিড হেন হৈ যায় মানে দৰকাৰ হেন হৈ যায় নিড মানে বিয়া পাতাটো মানে মজবুৰি বিয়া পাতবাই লাগে আৰু মেণ্ডেটৰী হেন হৈ গৈছে যাৰ ঘৰত বেছি ফেমিলি নাই সেইকেইটাই বিয়া পাতবাই লাগিব মানে ঘৰত নহ'লে কাম কৰা মানুহ আছে আৰে ভাই কাম কৰা মানুহ নাথাকিলে কাম কৰা মানুহ লগাব লাগে এই বিয়াখন পাতবাই কিয় লাগে দেচোন বিয়া পাতা থাকিলে মুঠি হ'লি আৰু ক'ত আৰু তিৰি থাকিব 30 দিন পিছত পলাব আৰু কাম কৰি অশান্তি পায় বুজা নাই ফাইনেন্সিয়েলিও ৰেডি হ'ব লাগিব না মোৰ পইচা ইমানখিনি ইনকাম হয় য'ত মই দিনটো কাম কৰি ৰাতি মাল খাই পাৰ্টি কৰিব পাৰোঁ তিৰি পুহিব পৰা পইচা নাই ভাই মানুহ যেনেকৈ পোহে তিৰি সেনেকৈ পুহিব পাৰি কিনে সেনেকৈ তিৰি পোহা বুলি নকয় আৰু এইটো মজবুৰিত থাকিব তিৰি বেলেগ চান্স পালিয়ে পলাব এনেকুৱা চৰিত্ৰহীন তিৰি হ'লেতো পলাবই একদম মানে লয়েলগিৰিহে থাকি যাব আৰু আমাৰ মাহঁতৰ দৰে মানুহটো আজিৰ যুগত আপি এনেকুৱা মানে আমাৰ মাহঁতৰ আমাৰ যোনটো মানে ধৰি লওক মোবাইল নাজনা তিৰোতা আৰু মোবাইলৰ বিষয়ে বৰ বেছি নলেজ নাথাকে আমাৰ মাহঁতৰ মানে জেনেৰেশ্যনটো সেইকেইটা জেনেৰেশ্যনে যে আমাৰ কাৰণে মানে বেষ্ট আছিল মানে সেনেকুৱা আপিটা আজিৰ যুগত পোৱাটো ইম্পচিবল সেইকাৰণে বিয়া বাৰুৰ কথা বাদ দি ভগৱানে যদি কিবা লিখি থৈছে দেখা যাব আৰু পিছত কিন্তু ইচ্ছা একো নাই কান্তা মইতো কামনা সদায় প্ৰত্যেকটা মন্দিৰত যাই সেৱা কৰিলেহে কওঁ যাতে জিন্দগীত বিয়া পাতিব লাগে নহয় বিয়াখন মানে ইচ্ছাই নাই যদি নিজে মনৰ পৰা আহে বিয়া পাতিম বুলি তেতিয়া বেলেগ কথা কিন্তু এনে বেলেগৰ প্ৰেছাৰত বিয়া পাতিব একেবাৰে মন নাই নিজৰ মনৰ পৰা অহা নাই যিহেতু কিয়নো বিয়া পাতোঁ বাকী এখন আমাৰ হাৰ্ডৱেৰৰ দোকান য'ৰ পৰা আমি মাল কিনিছিলোঁ গাড়ী কিনোতে এই গাড়ী কিনোতে বোলে ঘৰ বনাওঁতে গাড়ী হৈছে মানে 8 তাৰিখে এখন গাড়ী ল'ব যাই আছোঁ আজি কেই তাৰিখ হ'লনো আজি হ'ল তোমাৰ 5 জুলাই 5:55 নাম নাচাগে এই কি কোইনচিডেঞ্চ চাওকচোন ইমান টাইম আপোনালোকে দেখা পাইছে না মই মোবাইল লৈছোঁ না টাইম চাইছোঁ মোবাইল লৈছোঁ টাইম চাইছোঁ 5 জুলাই 5:55 5:55 মানে এইটো কি বুলি কয় এঞ্জেল নাম্বাৰ বুলি কয় এনেকৈ কিবা এনেকুৱা হয় মানে নাম্বাৰটো বোলে লাকি নাম্বাৰ এনেকুৱা 5 জুলাই 5:55 ঐ হয় থেংক ইউ ভগৱান কিবা এটা ভাল চাই গিফ্ট দি দিবি ডিফেণ্ডাৰ এখন আশা সেইটোৱে দিনত ধেমালি কৰি আছোঁ বাকী এতিয়া যাই যে চাৰিআলি পাবা হ'লেও গোটাই এনেকৈ ভিডিঅ' বনালি মইতো একদম 100% ক'ব পাৰি ইয়াৰ পৰা কণ্টিনিউ গুৱাহাটীলৈকে যদি মই বকি যাব লাগে কেমেৰাৰ আগত হওক বা এনেকৈ গোপ্ৰত হওক মই পাৰিম ভাই মানে এইটো মই গেৰাণ্টি দিব পাৰোঁ কিবা নহয় কিবা কথা ওলাই থাকোঁ কিবা নহয় কিবা বকি থাকিম মানে অযথা নবকো যি বকো মানে অলপ হ'লেও জৰুৰী বকিম কিন্তু বকি যাব পাৰিম দে এইটো মানে 100% চিয়'ৰ এতিয়া বলক আৰু এটা মই আপডেট দি দিওঁ আপোনালোকক এইটো এটা নায়াৰা পেট্ৰল পাম্প দেখা পাইছে এইটো পেট্ৰল পাম্প মানে 4বাৰমান বন্ধই হ'ল স্কেম কৰাৰ কাৰণে পেট্ৰলৰ স্কেম পেট্ৰলৰ জেগাত পানী ওলাইছে এতিয়া 4বাৰমান মানে কেছ লাগি পেলাই বন্ধ হৈছে এইটো আমাৰ মামাহঁতৰ পাপা থকা হোষ্টেল বৰ্তমান সি নাই JEE পাছ কৰিলে এতিয়া IIT চিট পাব ক'ত পাই আছে কাউন্সিলিং হৈ আছে কাউন্সিলিং হ'লে আৰু চিট পাই যাব চলি এইটো হোষ্টেলত মানে বহুতকৈ আহিছিলোঁ সেইকাৰণে দেখালোঁ এইটো হৈছে ইলেক্ট্ৰিক স্কুটাৰৰ মানে শ্ব'ৰুম ডিলাৰ বুলি ক'লেও ক'ব পাৰি শ্ব'ৰুম বুলি ক'লেও ক'ব পাৰি ৱাশ্বিংটন আমাৰ চাৰিআলি গাঁৱত কিন্তু চব আছে মানে নেচাৰেল ভাইবটোও আছে প্লাছ মানে লাগতিয়াল বস্তু চব পায় টেনশ্যন নাই আৰু গুৱাহাটীও ওচৰতে সেই বেনিফিটটো কিন্তু মই সঁচাকৈ পাওঁ মানে একদম মানে দিল খোজ হৈ যোৱা জেগা আৰু ক'ব গ'লে মানে চবৰে বাৰু নিজৰ জন্মস্থানটো ভাল লগায় কিন্তু মোৰ মানে ফুল কমফৰ্টেবল আৰু মোৰ আগত আমাৰ এখন 3 নম্বৰ ঘৰ বাহিৰ চাৰিআলি ঘৰখন গতিকে আমাৰ আগত দুখন ঘৰটো মই একদমেই ভাল নাপাওঁ এৰিয়াও ভাল নাপাওঁ জেগাও ভাল নাপাওঁ তাৰে মানুহো ভাল নাপাওঁ মানে চবৰে মাইণ্ডছেটগিলা বেন তাত পলে যায় তাত পলে যায় আৰগিৰাকে তাত তিৰি আনিব তাৰগিৰাকে তাত তিৰি আনিব এনেকুৱাই পাংকা চলি থাকে তাতে আৰু মেট্ৰিক পাছ কৰা ৰেটটো তাতে 5% মানুহে আছে 100টাৰ ভিতৰত 5টাহে মেট্ৰিক পাছ কৰিব এনেকুৱা এখন গাঁওখনৰ নামটো নল'ম আৰু কেতিয়াবা বেলেগ ভিডিঅ'ত ল'লি গম পাব ডাইৰেক্ট মানে ৰোধ কৰা নহয় না মানে ধৰি লওক সঁচা কথা দেই একদম মই তাতে জন্ম হৈছোঁ ক্লাছ 6 লৈকে তাতে পঢ়িছোঁ
বা এতিয়াও মই তাতে যাই থাকোঁ বাইদেউহঁতৰ মানে বাইদেউ ভিতৰৰ তাতে আজি বিয়া হৈছে গতিকে তাতে যাই থাকোঁ চব মানুহবিলাক ৰকমবিলাক দেখা পাই থাকোঁ না বা শুনি থাকোঁ বাইদেউহঁতৰ মুখত কাট্টিৰি কাটাত পলাই গৈছে কওঁৱে কথাই কথাই ওলাই যায় গেলি মানে চিনাকি মানুহ না গোটেইগিলা এতিয়া কাট্টিৰি কাটাত পলাই গৈছে চিনি পাওঁ যিহেতু কোৱা যায় আৰু অমুক তাত গেল নহয় এনেকুৱা কথাগিলা বহুত বেয়া লাগে গম পাই না মানুহ মানে ধৰিলোঁ মানুহৰ মাইণ্ডছেটবিলাক আপগ্ৰেড হোৱা নাই সেইটো কাৰণে এতিয়া ডাঙৰ মানুহৰে যদি মাইণ্ডছেট ভাল নহয় আৰু চলিকেইটা মানে উঠি অহা প্ৰজন্মকেইটাক আৰু কি মানে আশা কৰিবি এনেকুৱা নহয় না মোৰ লগৰকেইটাও সেই মোৰ লগত চলি বৰ্তমান দুটা চলিৰ বাপেক গম পাই নে নাই কেতিয়াবা যদি সুবিধাত মিলে ভগৱানে যদি মানে মিলোৱে আৰু মানে মনত পৰে যদি মই গাঁৱত গ'লে দেখাম সেই চলটোক মোৰ লগত একেলগে ক্লাছ 6ত পঢ়িছিল তাৰ ৰোল নম্বৰ 6 আছিল মোৰ ৰোল নম্বৰ 1 আছিল হা মানে সেইটো সময়ত পঢ়াত বাৰু চব চলিয়ে বেছিভাগ চলিয়ে পঢ়াত ভাল লাগে দে সৰুতে ডাঙৰ হৈ পেলাই পঢ়বা হয় কিন্তু সেইটো টাইমত তাৰ ৰোল নম্বৰ 6 মোৰ ৰোল নম্বৰ 1 সেই চলি ভাল একেলগে ক্লাছ 6ত পঢ়া এখন বেৰেঞ্চিত বহা কি দুটা চলিৰ বাপেক আৰু মই আৰু জমতে মাৰি আছোঁ বাৰু মোৰ লাইফটো মোৰ হিচাপত ভাল তাৰ লাইফটো তাৰ হিচাপত ভাল চবৰে ভাল কিন্তু হ'লেও শ্বকিং হৈ যায় না বুজা নাই মোৰ এতিয়া ধৰি লওক 24 বছৰত সোমাইছে তাৰো 24 ধৰ বা 25 সোমাইছে 1 বছৰ ইফাল সিফাল কিন্তু হ'লেও সি দুটা চলিৰ বাপেক হ'ব লাগলি কিমান বছৰত বিয়া পাব লাগব কেলা মই পাগলা হৈ গৈছোঁ মই হাই ছেকেণ্ডাৰী পাছ কৰি শুনিছিলোঁ ই বিয়া পাতা বুলি ধৰি লওঁ 18 বছৰ মানত কি বিয়া পাতিছি এইটো নেকি ধৰি লওঁ কমপ্লিটলি বয়স মানে প্ৰাপ্তবয়স্ক নহয় আৰু মানে ল'ৰাৰ ক্ষেত্ৰত ছোৱালীৰ ক্ষেত্ৰত বাৰু 18 বছৰ চাগে ল'ৰাত 21 হ'ব লাগে এই যা ছোৱালী লৈ আছে না অলপ সন্মান দিব লাগে বেচাৰা অৰা নাই না হৈ যাব নহ'লে এতিয়া আহি পালোঁ চাৰিআলি ধেমালি পকা নাই দি ভাল ন বাকী ইয়াতে মৰমী হোটেল ইয়াতে এটা বাম্পাৰ ডাঙৰ কেছ লাগি আছে যিকেইটাই বাহিৰা চাৰিআলিৰ ওচৰত থাকে এইকেইটাই গম পাইছি মানে কিবা কৰ্মচাৰীক একেবাৰে কিবা কাম নকৰা হয় নে কি হয় মই ভালদৰে নাজানো একেবাৰে হত্যা কৰি পেলাইছি সেইকাৰণে পুলিচ কেছ লাগি বন্ধ এতিয়া মানুহৰ মাইণ্ডছেট গিলেও কি হ'ব ধৰিছে কলেজত ক'ব নোৱাৰোঁ আৰু আমাৰ পুলিচ দাদা পুলিচ মামা এই ট্ৰাফিক পুলিচ ভাই কি কৰিছোঁ এই কামটো মোৰ দেখিলে মানে পুলিচক দেখা পালি বেলেগ পুলিচক দেখা পালি পুলিচ যাব মন যায় কিন্তু ট্ৰাফিক পুলিচকেইটা দেখা পালি ভাই চেলিউট মই নোৱাৰোঁ এনেকুৱা কষ্ট কৰবা মই পুলিচ নহয় ঠিকে আছোঁ মই ডেলিভাৰী বয় ঠিকে আছোঁ মই ঘৰে ঘৰে যে খানা দিব পাৰিম কিন্তু এই বাই গাড়ীৰ মাজত পে হাল্লাৰ মাজত এই হৰণ মহাৰ মাজত গাড়ীক বা ইমান নৰি আৰু মানে বেয়া বুলি কোৱা নাই দেই মানে কামটো চেলিউট ভাই বহুত কষ্ট আছে আল্টিমেট লেভেল কষ্ট মোৰ দ্বাৰাই নহ'ব মেৰে অকাতকৈ বাহাৰে মানে ময়ো পুলিচৰ কাৰণে ইণ্টাৰভিউ দিছিলোঁ না সেইকাৰণে আৰু কৈছোঁ আৰু এটা টাইমত দিছিলোঁ পুলিচ হ'ব ইচ্ছা আছিল এতিয়া নাই এতিয়া মই ডেলিভাৰী বয়ে সুখী মানে বহুত হেপী মানুহে মোক বেয়াই পাক বা মানে ধৰি লওক সৰু কাম কৰা বুলিয়ে কওক বা আকৌ ধৰি লওক ঘাটিয়া বুলিয়ে ভাবক যি বুলি ভাবক 420 বুলি ভাবক নাকাৰা নালায়ক যি বুলি ভাবক মই ভাই মোৰ লাইফত হেপী আৰু মই মানে এনেকুৱা হৈছে বৰ্তমান ষ্টেজটো আৰু নিজৰ ফেমিলিত বাহিৰে মোৰ ভাইটি মাই দেউতা এইকেইটাত বাহিৰে মোৰ দুনিয়াৰ কাৰো লগত মেল নাই মানে এনেকুৱা আৰু কথা বতৰা চবৰ লগতে আছে কিন্তু ইমান এক্সপেক্টেশ্যনো নাই একো এক্সপেক্টেশ্যনো নাই আৰু একো খাতিৰ কৰিব লগাও নাই একো মানে চিন্তা কৰিব লগা নাই মই চিগাৰেট খাওঁ বুলি ধৰিলেও ঘৰত গম পায় গাঁৱৰ মানুহে গম পায় বেয়া পায় ভাল পায় ভাৰমে যায় মেৰ কবাৰক নাই পাৰতা এনেকুৱা মানে ধৰি লওক বেয়া কাম কৰিলেও মই দেখা দেখি কৈছোঁ ভাল চলিও মানে সন্মুখত ভাল দেখাব মোৰ একেবাৰে ইচ্ছা নাই মানে মানুহে যোনটো এটা স্বভাৱ থাকে না মোৰ লগত চলি বহুতকেইটাই মানে খোলা কথা কওঁ দেই চবৰে লাইফত এনেকুৱা নিজৰ বন্ধু 2-4জন থাকে যি মদ ভাং বিড়ি চিগাৰেট লগত চব খায় কিন্তু ঘৰত গম নাপায় সেইকাৰণে ঘৰত পূৰা একদম গৌৰৱেদি কৈ পূৰা মোৰ বেটা একো নাখায় মই সেই বেটাটো হোৱাই নিবিচাৰোঁ মোৰ বংশটো বহুতকেইটা আছে মায়াকে ভাবে কি বোলে আমাৰ চলি চিগাৰেটটো নাখায় কিন্তু ই বেটাই ভাঙে মালে মিক্স কৰি খাই তেল হৈ থাকে এতিয়া নাম চাম বাৰু কোনো কাৰণত নকওঁৱেও কিন্তু বিদ্যা খবক খাই গৈছোঁ ৰিয়েল কথা এইটো একদম মানে ক্ল'জ ৰিলেটিভ আৰু মায়াকে এনেকুৱা অহংকাৰ কৰে বোলে মোৰ চলি গাখীৰ চাহো নাখায় লাল চাহ খায় মানে পেট বেয়া হ'ব বুলি বা ধৰি লওক হেল্থৰ ওপৰত ইমান কনচিয়াছ কিন্তু চলি পিছে বাকীখিনি ইতিহাস আৰু নকওঁ আৰু বাকী বেলেগৰ বদনাম কৰিব নাপায় চৰি ভুল হৈ গ'ল এতিয়া আৰু নিজৰে গুণ গাব পাৰোঁ নিজৰো গুণনো কি কাম গুণচোন একো নাই কিন্তু চলিটো মানে মই খোলা দেই মই ভাল পালেও বেয়া পালেও খোলা মনৰ মানুহ একদম খোলা খুলি কথা পেটত একো কথা নাথাকে
মানে এই আৰু বেলেগৰ গোপনীয় কথাগিলা নকওঁ, কিন্তু যিখিনি অপেন ক'ব পৰাত থাকে আৰু নাম চাম নলগাই সেইখিনি কৈ দিয়ক, তাতে এণ্টাৰটেইনিং হয় অলপ ভিডিঅ'টো। বুজা নাই, ভিডিঅ' বনাই আছোঁ না, তাতে যদি খুব সহ পাতি দিওঁ আৰু ক'ত ভিডিঅ' চাব কোনে মানুহ। সেইকাৰণে অলপ দুখৰ কথা পাতব নালাগে, অলপ ধেমালি হাঁহি ধেমালি কথা পাতব লাগে, উল্টা পাল্টা বাচ্চুটি। এতিয়া আমাৰ ইমান ছাৰক একবাৰ লগ পালি ভাল লাগিল হয়, তাক ফোন মাৰোঁ নেকি? নামাৰো দে, ইও ক'বাৰ কিবা শ্বুটিং মহা কৰি আছে না, ক'বাৰ কিবা নকওঁ চৰি। আমাৰ বেতাল দাহঁতৰ লগতো কিবা পডকাষ্ট কৰিলে, পডকাষ্ট নহয় কিবা বুলি কৈছিল ৰ, পাহৰিলোঁ। আপোনালোকে ভিডিঅ' ক্লিপ পাইছে চাগে, যদি কিমানৰ ভিডিঅ' কমাই চাই গম পাইছে কিহৰ কথা কৈছোঁ। বেতাল দাহঁতৰ যে ভিডিঅ'টো বনাইছে বা ডিম্পুৰ যে ভিডিঅ'টো বনাইছে, ডিম্পু দাৰ মানে সি পডকাষ্ট যিবিলাক শ্বুট কৰি আছে না, সি টাইমে পোৱা নাই বেচাৰাই, পুৰা দিন ৰাত ব্যস্ত। বাকী এতিয়া একলা যাই আছোঁ, মানে মোবাইলটোত বেছি চাৰ্জ নাই, OnePlus-টোত দেখাই আছোঁ আপোনালোকক, সেইকাৰণে গান শুনিব পৰা নাই। গান শুনিব পাৰিম, কিন্তু এই আৰু চেষ্টা কৰা নাই। চাওঁ 16% চাৰ্জ আছে। এতিয়া ৰুমত যাই মই চাৰ্জ দিয়াক লাগি পাৱাৰ বেংকো আছে লগত, কিন্তু চাৰ্জ দিব বিচৰা নাই আৰু ইমানে। হ'ব দে, ৰুমত যাই দিম, ৰুমত যাই চাৰ্জ দিম, দি পেলাই কামত যাম, কামত গ'লে ভিডিঅ' বনাম। কিন্তু যিহেতু এতিয়া যাই আছোঁ, কেইমিনিটৰ ভিডিঅ' হৈছে গম নাপাওঁ, GoPro কিমান চাৰ্জ আছে সেইটো গম নাপাওঁ, ৰ'ব চাই লওঁ। কেলা 16 মিনিট পকলোঁ বে, 69% চাৰ্জ আছে আৰু 4 ঘণ্টা ৰেকৰ্ডিং কৰিব পৰাত আছে, হৈ যাব। মেমৰিও স্পেচো আছে, চাৰ্জিঙো আছে, চিধা গুৱাহাটীক লাগি বকিম বলক। অ'কে, মই অলপ আগত কৈছিলোঁ না বোলে নন ষ্টপ বকব পাৰিম বুলি, মানে এতিয়া আহি মই টোল গেট পাম, এতিয়াক লাগি কেমেৰা অফে কৰা নাই। কেলা চৰি, মানে চেলুট ভাই, মই নিজকে চেলুট দিওঁ, কি বকব পাৰোঁ বে। আপোনালোকে এনেকুৱা ভিউগিলা চাওক, য'ত পাহাৰ খুন্দি মা বেন কৰি পেলাইছি, কিবা কৰিব দুনিয়াখনত ক'ব নোৱাৰোঁ, মানে নেচাৰৰ ভাইবটো নোহোৱা কৰি পেলাইছি আৰু। গুৱাহাটীৰ আপোনাৰ গৌৰীপুৰৰ এখন পাহাৰো কাটছি, এতিয়া এখনো কাটি আছে, এখনতো আগৰ পৰাই কাটি আছে। গোটেই নীলে চৰি কি কয় ৰঙা মানে মাটি ওলাই গৈছে শিলগিলা, কি অৱস্থা কৰি পেলাইছি, পাহাৰ কাটি থাকছোঁ। মানে ৰিজৰ্ট বনোৱাৰ কাৰণে মানে নেচাৰবিলাক বৰবাদ কৰাটো বৰ বেয়া হৈছে বাৰু। মানুহ বিজনেছৰ কাৰণে আৰু প্ৰকৃতিখন ধ্বংস কৰিব নালাগে। মানে পইচা ইম্পৰ্টেণ্ট লাইফত, কিন্তু ইমানো ইম্পৰ্টেণ্ট নহয় না, কাৰণ আমিতো অকল শেষ প্ৰজন্ম নহয় না জীৱনৰ, আমাৰ পিছত কিমানটা হাজাৰ প্ৰজন্ম আহিব, আমিও নাতি পুতি দেখা পাম যদি বিয়া বাৰু পাতোঁ আৰু। গতিকে আৰু এনেকৈ বৰবাদ কৰি যাই গেলি নাতি পুতি গেলে ভাল অক্সিজেন কৰিব হ'ব, এনে চিলিণ্ডাৰ লৈ ঘূৰিব লাগিব, বুজি পোৱা নাই। আমি এতিয়া নেচাৰেল হাৱা এনেকৈ পাই আছোঁ, কিন্তু আমাৰ নাতি পুতি যদি এনেকুৱাকৈ মানে আমি বৰবাদ কৰোঁ, 40 ঘণ্টা অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ ঘূৰিব লাগিব, মুখতে তোমাৰ অক্সিজেনৰ মাস্কখন লৈ ঘূৰিব লাগিব। এই দিন আহি আছে, বাহিৰা দেশ গেলে উন্নত হৈছে, কিন্তু নেচাৰক বৰবাদ কৰা নাই। কিন্তু আমাৰ ভাল অসমখন ভাৰতখনে এনেকুৱা যি নেচাৰ বৰবাদ কৰি পেলাইহে উন্নত কৰে। একচুৱেলি মোৰ দৰে গাধা থাকিলে অসমখনত এনেকুৱা মানুহে ৰাখব না, মোৰ দৰে গাধা নহয় চলি, চব গিলাই গাধা। মানে কোনটো পইণ্টত কৈছে আপোনালোকে বুজি পোৱা নাই, মই এইটো 100% ক'ব পাৰোঁ, কাৰণ মই ভাল কৰিছোঁ। কি স্পীডত গেছি এনখান এলটো, কিন্তু এলটো দেখিলে মোৰ পুৰা মানে মোৰ এলটোখনক লাগি মনত পৰে দেই। এলটোৰ যোনটো চলোৱা ফিল আছিল, হাই মই লাইফত বহুত গাড়ী চলছোঁ, কিন্তু এলটো কেটেনৰ পাৱাৰ যোনটো আছে না ভাই, এলটো আন গাড়ী 172 মাৰে, তাকতো লং ৱেট টানলি চাগে আৰু যাব, কিন্তু ৰিস্কি হৈ যায় অলপমান, সেইকাৰণে নদী ধেমালি নহয় ভাল। 172 1000 চিচিৰ গাড়ী এখনৰ কাৰণে, মানে 4 চকীয়া এখনৰ কাৰণে, তাতে আকৌ এলটো আন গাড়ী, মানে 5 লাখৰ ভিতৰৰ গাড়ী ক'ব গ'লে 499 নে 399 লাখৰ পৰা আৰম্ভ হয় এক্সৰো, মানে LXi মডেলটো আৰু 5 লাখৰ ভিতৰত চাগে অনুৰোধ আহি যাব LXi খান। গতিকে সেই 1000 চিচিৰ গাড়ীখনত মানে 172 ধেমালি নাদূৰে। বাইগিলে কি কোম্পানীৰ চলি, এই ভাই এই দিনটো মই পাৰ কৰিছোঁ দেই কোম্পানীত, কমলপুৰো কোম্পানীত কাম কৰিছোঁ, গৌৰীপুৰো কোম্পানীত কাম কৰিছোঁ। ইয়াতে আমাৰ প্ৰকাশৰ ঘৰ, জয়প্ৰকাশৰ, মানে এই 220 লৈ যে জমেটো মাৰিছিলোঁ মনত আছে না, আগৰ পৰা যিকেইটা ভিডিঅ' চাই সেইকেইটাই গম পাব। এই ৰ'বা এই পিন্ধি যায় জয়প্ৰকাশৰ ঘৰ, এইটো টোল গেট, ই পিন্ধি যায়। এতিয়া মোৰ বাইক হোৱাৰ কাৰণে ভাল হৈছে, বাইক টোল দি যাব নালাগে বা ঘূৰি যাব নালাগে, কিন্তু এই 15 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰতে পৰে মোৰ ঘৰটো, কিন্তু হ'লেও টোল দিব লগা হৈছে। কমাৰ্চিয়েল গাড়ী আছিল না মোৰখন, কমাৰ্চিয়েলত বোলে পাছ নবনে,
সেইকাৰণে বহুত জ্বলা পাইছিলোঁ। এতিয়া প্ৰাইভেট গাড়ী হ'লে বাৰু এনেই যাব পাৰি, কৈ পেলাই বোলে অমুকত যাবা অমুকত চলি জানা। এতিয়া কমাৰ্চিয়েল গাড়ীত অলপমান নাটকখন বেলেগ হৈ যায়, সেইকাৰণে বেচিলোঁ। আৰু ঘৰত আহিলে মোৰ 300 টকাত তেল যায়, 200 টকাত টোল যায়। টোলগেট 200 টকা যায়, 200 বেছিয়ে যায়। কাৰণ একদিনতে অহা নহয় না বেছিভাগ। 130 টকাকৈ কাটে, 130 আছিল নে 135 আছিল বা পাহৰিলোঁ। এতিয়া 130কৈ কাটলি 260 টকা। 260 টকা যদি টোলে যায়, 300 টকাৰ মোৰ আপ ডাউনত তেল যায়। এতিয়া অভাৰঅল 900 টকা যায় না। যি নহওক, এতিয়া ইয়াৰপৰা গুৱাহাটী পাওঁতে কিমান সময় লাগে আপোনালোকে গম পাব। এই 40-45 স্পীডত গ'লে নহ'ব, অলপমান খালোঁ। কিন্তু এই মোনাটো আছে না, ই অলপমান এক চাইডে টানি আছে, বেলেগ প্ৰব্লেম একো নাই। মানে কেমেৰাটো থাকিব নে নাই সিমান দূৰত লাগি মোৰ সেই ভিডিঅ'খন লৈ আছে। পিছফালে আছে এখন স্কৰপিঅ' এন, আগত আছে ইনোভা ক্ৰিষ্টা, আগত আছে বেটেৰী ৰিক্সা। এতিয়া অলপ জলদি যায় পালে গ্লাছখন উলি ৰাখিলে মুখত ভাই কি পালাগিলে ক'ব, এই গাড়ীৰ চাকাৰ পৰা উৰে নে কিয়ে হয়, পালাগিলে মানে কাম গালি চুলি দাড়ি বাকি খিনি গাবা নৰি ভাষা ওলে গেলি গালি শুনি মই আজি, সেইকাৰণে মই গান নাগাওঁতে বাকী মোৰ কাৰণে না। বাকী গাইজ লাইফটো কিন্তু চিল মাৰিব লাগে, একদম মজা ল'ব লাগে, যি মন যায় তাকে কৰিব লাগে। সঁচা কথা কৈছোঁ, মানে এনেকুৱা দিন মোৰো বেছি, মানে আপোনালোকৰ কিছুমান এনেকুৱা ষ্টেজ থাকিব পাৰে না, যোনটো মোৰ আগতে আছিল। মানে ধৰি লওক একো কাম চামো পোৱা নাই, বা ধৰি লওক ঘৰতো দুই এষাৰ কথা শুনি আছোঁ, পইচা খুজিলেও নাপাওঁ, বা ধৰি লওক খুজিলেও লাজ লাগে, এনেকুৱা যাত দিন চলি আছে না ভাই। অলপমান সাহস কৰি গুৱাহাটীত ওলাই বাইক চাইক নাই যদি কিবাকৈ বাইক এখন যোগাৰ কৰ, আৰু কিবাকৈ বাইক এখন কিনাৰ যদি বাইক আছে বাইক বিন্দাছ ৰিক্স লৈ পেলাই গুৱাহাটী গুচি এখন পাতি লৈ আহিবি, এখন বেডশ্বীট লৈ আহিবি, বাছ হৈ গ'ল। বা মহৰিখন লৈ আহিবি, হৈ গ'ল। ৰুম এটা ভাড়াত লৈ 2-3 হাজাৰ টকাত ক'ৰবাত যেনে তেনে থাকিব পৰাকৈ বাছ পাতিখন পাৰ ঘুমাই যা। বাকী খাৱা লোৱা হাগামাজৰ ৰুমত কৰিবি, খাৱা লোৱা বাহিৰত কৰিবি, জমেটো মাৰ, ৰেপিডো মাৰ, যি মাৰ আমাৰ ভাই লাইফ চেঞ্জ হৈ যাব। সঁচা কথা, মানে লাইফটো জিৰ' পৰা শিকি যাবি। কাকো ভৰসা নকৰাকৈ, কাৰো ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ বিন্দাছ চলি যাব পাৰিবি। এতিয়াতো মই মাজতে ভাবোঁ বেংগলোৰ চেংগলোৰ গুচি যাওঁ নেকি বাইকখন লৈ পেলাই, অলপ তাৰেও কামৰ এক্সপিৰিয়েঞ্চ লৈ আহোঁ। আপোনালোকে যদি মানে ধৰি লওক জোচ মানে কি আৰু, যদি ভিডিঅ'ত ভিউজ ভাল আহে, ধৰি লওক মিনিমাম 20-30কে ভিউজ যদি এভাৰেজ আহে মোৰ চেনেলত, দেন মই এইটো 100% গেৰাণ্টি দিব পাৰোঁ, যোনখন ষ্টেটত আপোনালোকে কয়, যোনখন ৰাজ্যত কয়, সেইখন ৰাজ্যত যায় মানে ডেলিভাৰী কাম হওক বা বেলেগ বেলেগ কাম হওক, চব কামৰে এক্সপিৰিয়েঞ্চ লৈ দেখাম। মানে এইটো সাহস কৰিব পাৰি আৰু, বোলে যিমানখিনি কষ্ট কৰিম তাৰে ৰিকভাৰীটো মোৰ ইউটিউব চেনেলৰ পৰা আহিব। বুজি পোৱা নাই? মোৰ পকেটৰ পৰা পইচাটো যাব নালাগে, খালি কাম কৰা পইচাটো মোৰ মানে ধৰি লওক খৰচৰ নামত, আৰু ইউটিউবৰ পইচাটো মোৰ ধৰি লওক যিখিনি আহাযোৱাৰ নামত খৰচ যায়, সেইখিনি ইউটিউবৰ পইচাৰ পৰা আহিলে হ'ল, তাতে খোৱা লোৱা পইচাখিনি মই ইনকাম কৰি ল'ম। গতিকে সেনেকুৱাকৈ কিবা এটা মিলাব পাৰিম যদি ভিউজ ভাল আহে। যদি ভিউজ নাহে এইগিলা মাথা নামাৰোঁ, মই বেপাৰ কৰি আছোঁ গাড়ীৰ, গতিকে গাড়ী অতি সোনকালে উঠোৱাৰ প্লেনিং চলি আছে। মানে এনেকুৱা হৈছে গাড়ী উঠাব পাৰি দেই, মই কালি এখন উঠাব পাৰোঁ ইচ্ছা কৰিলে, কিন্তু দামগিলা কমতে মানে ধৰি লওক কাষ্টমাৰে এৰি নেযায়। এতিয়া মই যদি কাষ্টমাৰে এৰি নেযায়, দাম বেছি দিওঁ, মইতো কিবা এটা নহয় কিবা এটাতো প্ৰফিট ৰাখিম না, 5-10 হাজাৰ টকা হ'লেও। গতিকে 5-10 টকাটো ৰাখিলেও আকৌ অলপ দাম বাঢ়িয়ে যাব না, বুজা না কথা, খোলা খুলি কৈছোঁ আৰু। সেইকাৰণে মই গাড়ী উঠোৱা নাই, অলপমান কমত পালি। এতিয়া মানুহ যদি বেপাৰী ৰেটতকৈ কমত দিব পাৰোঁ, ডিলাৰ চিলাৰে যেনেকৈ বেচে সেই দামতকৈ যদি কমত দিব পাৰোঁ, তেতিয়াহে মই গাড়ী উঠাম, নহ'লে নুঠাওঁ। বুজা নাই? বেপাৰী ৰেটত যদি মই বেচিব লাগে, মোৰ সেইদাৰ বেপাৰ মোৰ দ্বাৰাই নহ'ব, কাৰণ মই ইমান তেনেকুৱা নহ'ব, কাৰণ প্ৰাইচ বেছি কৰি বেচিব লাগি ন টাইম লাগি যাব। আৰু মানুহে চবে আজিকালি সমাজৰ হৈ গৈছে না, কোনো আৰুতো মূৰ্খ নাই, আৰু মূৰ্খ থাকিব নালাগে। কাৰণ ধৰি লওক গাড়ীৰ ভেলু চাই পেলাই পইচা দিব লাগে। এতিয়া 8
তাৰিখে এখন ডিল হৈ আছে মানে যোনজন মানুহ মোটত গাড়ীখন মানে মোটত নহয় চৰি যোনজন মানুহে গাড়ীখন বেচিব খুজিছে তেখেতে স্কটা শ্বৰুমৰ পৰা মানে কিবা গাড়ী বুক কৰিছে অলৰেডি আমাৰ এই স্কটা চেলছমেনৰ মানে কানেকশ্যন আৰু ইয়াতে সি কিবা গাড়ী বুক কৰিছে গাড়ী বুক কৰিলে বুকিঙৰ গাড়ী আহিব নাই নাপাইলে সেইকাৰণে দিয়া নাই এতিয়া যদি সুবিধাত মিলে বা ধৰি লওক তাৰ 8 তাৰিখ 9 তাৰিখ মানে গাড়ী অহাৰ কথা আছে যদি টাইম টু টাইম গাড়ী আহি পায় তেতিয়াহ'লে সেইখন উঠোৱা যাব মানে তাৰ পুৰণা গাড়ীখন মানে ডিল অলৰেডি হৈ গৈছে প্ৰাইচ চাইজ ফিক্স হৈ গৈছে খালি গাড়ী আহিব দি হ'ল মই উঠিলি হ'ল মানে পেকিং কৰি গাড়ীখন লৈ আহিলি হ'ল বাকী একবাৰ ওপৰৰ পৰা ভুই চাওক কাৰণ মোৰ বহি বহি তাকলে বিষাই গেছি এইখন গাড়ী কিনে ভালেই হয় এনেকৈ লৈ পেলাই আৰাম ঠাই ভিতৰত ঘূৰি ল'ব পাৰি মানে একদম কিছু চিটিত বহি ল'লি হ'ল মাছ পুৰা হালি যা আৰাম ঠাই ভিতৰত মজা লাগে তেলো বেছি নাখায় খৰচাও বেছি নাই গাড়ীখন মানে ফুল মানে ফান টু ইউজ আজিকালি অলপ হুইলি চুইলিও মাৰা বস্তু এখনত কিন্তু ভিডিঅ' নুখুজিব দে কোনো হুইলি মাৰা কাৰণ ভিডিঅ' দি পেলাই ভাই মোৰ লগৰ চলি থানাত আছে তাৰ গাড়ী ভিডিঅ' নাযাওঁ গাঁৱত পাৰি চাগে হুইলি মাৰা কিন্তু নদী গাঁৱৰ ৰাস্তাত বেলেগ খাবা বাকী আৰু নবকো নেকি ভাই মুখত পিক নহয় গেছি বকি বকি গম পা না জিভা শুকাই গেছি মই তেতিয়াৰ বাবে বকি আছোঁ ধেমালি টাইম বকিলোঁ কিমান টাইম বকি 1 ছেকেণ্ড 26 মিনিট বকছোঁ 26 মিনিট কণ্টিনিউ 26 মিনিট বকি আৰু কেলা মুখ নুশুকাব একেলগে তাতে আকৌ ডাইৰেক্ট বতাহ লাগি আছে না গ্লাছখন খুলি থোৱা আছে মাইক থাকিলে কথা নাছিল এতিয়া মাইকটো আছে মোৰ তাত কিন্তু এডাপ্টাৰ নাই এডাপ্টাৰৰ দাম বেছি আকৌ বেটাৰীটো এতিয়া মন্দিৰৰ বেটাৰী ইউজ কৰিছোঁ বেটাৰীও কিনিব লাগে ভাল তামাম খৰচাই গম পা না ব্লগিঙত আইফোনটোৰো ষ্ট'ৰেজ আপগ্ৰেড কৰিব লগা হৈ আছে মানে 120 GB কাৰণে দিগদাৰ পাই আছোঁ এটা কাম কৰোঁ মানে সেই কৰোঁ গেমখন ডিলিট কৰোঁ নহ'লে আইফোনটোত মানে বহুত জ্বালা পাই থাকোঁ এইখন চাওক ফ্ৰী ফায়াৰ দেখা পাইছি এইখন ফ্ৰী ফায়াৰ इसको ऐसे पकड़ने का है कोटाई हाँ इसको ऐसे पकड़ने का रिमूव है आप डिलीट यार डिलीट ডান ফ্ৰী ফায়াৰ ডিলিট আইফোনটোতে খেলি আছিলোঁ মানে OnePlus-টোতো আছে কিন্তু খেলি ভাল নালাগে ডিছপ্লেখন ইমান মানে আইফোনৰ দৰে স্মুথ নহয় সেইকাৰণে OnePlus-টোত খেলি ভাল নালাগে কাৰণে নেখেলাওঁহে কেতিয়াবা মন গ'লে খেলিব পাৰে বেলেগ কথা একদিন দুদিন নহয় 1-2 ঘণ্টা বাকী এতিয়া আহি পালোঁ চাংচাৰী পৰা আৰু জালুকবাৰী বেছি দূৰ নাই আৰু চিধা গেলি পালোঁৱেই মানে চকীঘাট পাৰ হ'ম তাৰপিছত পাম আমি গৌৰীপুৰ পাৰ হৈ পাম আমি জয়গুৰু পাৰ হৈ পাম আমি চেকপোষ্ট মানে আমিনগাঁও সেইখিনি পাৰ হ'লে আকৌ জালুকবাৰীৰ পৰা ৰাইটে গেলি তোমাৰ লংকেশ্বৰ মানে মোৰ ৰুম লংকেশ্বৰত আছে পাঁচ পিঠা মোৰ ৰুম লংকেশ্বৰত আছে গতিকে আৰু লংকেশ্বৰলৈ ভিডিঅ' নবনাওঁ মই জিভা শুকাই গৈছি মই ইয়াতে কিবা খাওঁ মানে কি খাম সেইটো এটা কথা খাব লাগে একোৱেই নাই মানে মেইনলি মাদাৰে মোক একদম মানে ফুল পেট ফুল কৰি পঠাইছি না ফল মূল খুৱালা ভাত খুৱালা কফি খুৱালা মানে বেক টু বেক কিবা নাই কিবা খাই আছোঁ 3টামান বজাৰ পৰা এতিয়া 6টা বাজিল 5:30মান বজাত চাগে ওলাই আহিছিলোঁ মই 5:30 নহয় 5:50 মানত ওলাই আহিছিলোঁ মানে ভিডিঅ' ৰেকৰ্ড কৰা যিমান টাইম হ'ল মই সিমান টাইম সেই কৰিছোঁ এতিয়া বৰ্তমান হৈছে 6:17 গতিকে মোৰ যিমান টাইমত আপোনালোকে ভিডিঅ'টো চাই আছে সিমান মিনিট মাইনাছ কৰি দিয়ক মই সেইটা বজাতে ওলাইছিলোঁ আৰু ঘৰপে বাকী এই আগতে সেই পাহাৰৰ ভিউটো আছে তেনেকুৱা হৈছে মোবাইল নাই আল্ট্ৰা ৱাইড হৈ আছে না ভিডিঅ' অহা নাই ইফালে ছানছেট হৈ আছে মানে সূৰ্য অস্ত যাই আছে পুৰা একদম য়েল্লিছ টোন আহি আছে হালধীয়া ৰঙা টোনটো আহি কিনে মৰম লাগে একদম বেলিটো যেতিয়া একদম ৰঙা হৈ যাব মজা লাগে বাকী আহি পাই গ'লোঁ আমি চাংচাৰী বজাৰ খোলা এটা সময়ত কিন্তু চাংচাৰী হাইস্কুলত পঢ়িছিলোঁ মই ক্লাছ 7ত মানে 1 বছৰে পঢ়িছোঁ ক্লাছ 7টোৱে পঢ়িছোঁ ক্লাছ 7 নচৰি ক্লাছ 6টো পঢ়িছোঁ মানে আমাৰ গাঁৱত যোনটো মই কেছ কৈছোঁ আপোনালোকক মোৰ লগৰ ছোৱালী বিয়া পতা বুলি তাৰ লগত ক্লাছ 6ত পঢ়োঁতে মই মানে ক্লাছ বাদ দি পেলাই মানে পঢ়া বাদ দি পেলাই এই বাটালগুটি মাৰি আছিলোঁ আৰু গাড়ী বেটাৰী বেয়া হৈছে
মানে পাতালগুটি মাৰা আছিলোঁ, চৰাই মাৰা আছিলোঁ সৰুতে আৰু ক্লাছ 6ত, ইমান ডাঙৰ হ'ল মই। সেইটো কাৰণ পঢ়া বাদ দিলেও আমাৰ মানে ঘৰুৱা কেছটো বহুত ভয়ানক লেভেলৰ, মানে কোনোবাই যদি কেতিয়াবা যদি সুবিধাত মিলে আৰু এটা কাহিনী শ্বেয়াৰ কৰিম মৰাৰ আগত একদিন হ'লে আপোনালোকক। মোৰ লাইফটো আপোনালোকে শুনি বিদ্যা কৰি ইনস্পায়াৰ হৈ যাব। এইচা নৰকৰ জীৱন পাৰ কৰি আহিছোঁ না সৰু কালত, মানে আল্টিমেট লেভেলৰ, মানে মানুহে বিশ্বাসেই নকৰিব, মানে যিকেইটা মানুহ সুখত আছে সি বিশ্বাসে নকৰে মানুহে যে সিমান লেভেল কষ্ট পাব পাৰে। সেইকাৰণে জীৱনটোত এতিয়া মানে ধৰি লওক এনেকৈ কাম কৰি থাকিব পাৰছোঁ, কষ্ট কৰি থাকিব পাৰছোঁ, টেনশ্যন নহয়। মই হাই ছেকেণ্ডেৰী পাছ নকৰোঁতে কোম্পানীত কাম কৰা, মানে হাই ছেকেণ্ডেৰী পাছ কৰা বুলি কৈ ভেণ্ডৰক মানে পইচা দিছিলোঁ, কি সোমাই দিছিল ভেণ্ডৰে এই কোম্পানীত লাইন পাতি সোমাব লাগে, যেইটা চলি ৰাখে মানে লাগা লাগে এতিয়া ৰাখি বাকীকেইটা পঠাই দিব তেনেকুৱাকৈ। এই তোমাৰ গডৰেজ কোম্পানী গৌৰী কৰোঁ 2000 কিমান 19 মানৰ কথা থাকে, 19 নহয় এই 2021 মানৰ কথা, 21 নহয় 20 মানৰ কথা থাকে, 20 লাখ মানৰ। মানে এইকেইটা কৰোণা যোৱাৰ পিছত বছৰকেইটা কেনেকৈ গেছি পাত্তাই পোৱা নাই, ভাল ইমান পতাপত বছৰকেইটা যাই আছে না, সেইকাৰণে মানে কনফিউজন লাগি যায় কেতিয়া কি হৈছিল, লাইফটো চব পাহৰি আছোঁ। আৰু আগৰ লাইফটো বহুত শ্ল' যাই আছিল বিচুৰ আগত, আৰু এই যেই কৰোণাটো গ'ল তাৰপৰা বছৰ আহিছে ঘপা ঘপ যাই আছে না, পাত্তাই পোৱা নাই। বাকী এতিয়া ভিডিঅ'টো এণ্ডিং কৰোঁ নেকি? অ' হা ভাল বঢ়িয়া, তোমাৰ কোৱা? হা অঁ ঘৰৰ পৰা হা ব্লগটো অহা নাই? এই আজি শ্বুট কৰি আছোঁ, কালি আহিব। অঁ বোলে ক'ত যাই আছা? গুৱাহাটী? হা পঢ়ি আছা? সুন্দৰ হয় না? এই থেংক ইউ ধন্যবাদ বোলো। হা ৰখিব লাগিব बोला हाँ गाइस सब्सक्राइबार मिल गया মানে फैमिली मेम्बार বুলি নকওঁ, সৰি फैमिली मेम्बार আমাৰ ভাইটি মই মাইদেউতে আছে, কিন্তু ছাবস্ক্ৰাইবাৰ ইউটিউব ফেমিলি বুলি ক'ব পাৰি। ইউটিউব ফেমিলি আমাৰ মানে ধৰিলোঁ অতিপাত মৰম দেখাই পেলাই ছাবস্ক্ৰাইবাৰ গেইন কৰা মোৰ টাৰ্গেট নাই। কিছুমানে তেনেকৈ কয় মোৰ ফেমিলি মেম্বাৰ কৰে, আপোনালোকে ফেমিলি মেম্বাৰ হ'লে কোম্পানীতে বেমাৰ আজাৰ হ'লে 1-2 লাখ টকা মাৰি দিবিচোন, দম চাওঁ হয় না কথা কৈ নাজানে না কৈছোন, মানে মুখত মিঠা কৈ পেলাই মানে ধৰি লওক ভিউ চাবে কি লাভ আছে, ওলা ওলি কথা। মইতো ইউটিউবত ঠাণ্ডা ভিডিঅ' নবনাওঁ যদি ইউটিউবৰ পৰা পইচা নাপাওঁ, এতিয়া পইচা মানে মোৰ মেইন টাৰ্গেটে ইউটিউবত পইচা, সেইকাৰণে মই ইউটিউবত ভিডিঅ' বনাই থাকোঁ, ডেইলি বনাই থাকোঁ। মটিভটো ক্লিয়াৰ, ফেমাছ হ'ব ইচ্ছা নাই, একো কৰিব ইচ্ছা নাই, লাইফত খালি পইচা লাগে। কিন্তু বাই ডিফল্ট মানে 2-4জন মানুহ চিনিব আহিছে, এইটো বস্তু বহুত বেনিফিটো পাওঁ, মানে ক'তকৈ বিপদ আপদ হ'লেও মানুহ পাই যাওঁ। সেইটো কাৰণে ভগৱানৰ কৃপা, মানে ধৰিলেও আপোনালোকৰো কৃপা, থেংক ইউ। বাপৰে গাড়ীৰ স্পীড আপ, আপি চাপি লৈ কেলা নাম্বাৰ প্লেট নোহোৱাকৈ AS14 নলবাৰী পাবা। হেলমেটটো পিন্ধা নাই, আপিৰ লগত যায় হেলমেট হাতত লৈছে, হেলমেটটো হাতত লৈ থাকিলে পৰলি হাতখন বাচব নেকি? অঁ মাৰততো পিন্ধা নাই না, মাৰত নাবাচে, হাতখনে বাচব লাগিল, হেলমেট লোৱা আছে জিৰাটো এনেকৈ লোৱা আছে না, হাতখন বাচি যাব আৰু। বাকী গোটাই দেহা মানে ঘূৰা হৈ গৈছে, নাপায় চৰি কথা, মানে কথা বুলি কয় ফাল্টুমি, মই এনেও চলিটো ফাল্টু কৰিব পৰা নাই, মানে ফাল্টু মানে কি ইন দ্য চেন্স মানে বেয়া নহয়, ভালৰ ফাল্টু আৰু, কিন্তু কেতিয়া কি লিমিটটো তেতিয়া গমেই নাপাওঁ, বকতে। বাকী ইয়াতেই ৰখো আৰু জ্বলাব লগা আছে 1 ছেকেণ্ড, চিগনেল তেনেকা ইধৰ ৰখনেকা। এই মোনাটো লৈ পেলাই বৰ জ্বালা হৈছিল, মাদাৰে মোনাত একদম চব্জি ভৰাই দি পঠাইছিল। হা অঁ কিয় নৰি 700 কিলোমিটাৰ চলাইছে, এখন ৰেকৰ্ড বনো পিছে, কিন্তু হাৱা বাহিৰ হৈ যায়, তাপলাই বিষে যায়। হা নাই হিৰোৰ কপে, হণ্ডাৰ নকপে। অঁ সেইকাৰণে মই গ্লেমাৰ লোৱা নাই আকৌ, মই 5 বছৰ গ্লেমাৰ চলালোঁ না, একদম মানে নুনুটো ভাইব্ৰেশ্যন থাকে। অঁ চিৰিৰ তলত পুৰা কপি থাকে। বাকী গাইছ এখন গ্লেমাৰৰ নতুন মডেল, তাৰ কিমান বস্তু দাম? তোমাৰ 110 স্পীডকৈ কম ঘূৰি আছোঁ, কিন্তু এই হিৰো মোৰ আৰু ডিছকাউণ্ট হৈছে, একটা 7,000 কিনিছোঁ মই। কি কয় ৰেটটো চিনাকি আছিল, মানে তাৰ মালিকটো চিনাকি। বঢ়িয়া ডিছ মডেলটো না? অঁ বাকী কেনেকুৱা মাইলেজ দি আছে? 74 74 সুন্দৰ দি আছে।
মই আগতে খালি চিৰি আহিছোঁ এতিয়াই মাইলেজ পালা আগতে মই তোমাৰ 89 90 ইনকে আহিছোঁ অঁ এছ পি এনেকুৱাই খালি শ্ব' কৰে ৰিয়েলিটিত নেদে কোম্পানী 1 লিটাৰ ভৰাই মই কিন্তু মই একদম 96 চলি পাইছোঁ দে নহয় মিটাৰত পায় মিটাৰ মই 94 পাইছোঁ কাটি হিচাপত কৰিছিলোঁ একদম মই জুখি একদম 93 পাইছোঁ আহিছালা ডবল লিখিছোন পিছে হা একদম লাহে লাহে গৈছোঁ মই কিন্তু 40 মই ডাবলিঙত টেষ্টিং কৰিছিলোঁ 63 দিছে ৰেপিডো মই মাৰোঁতে এইখন নলৈ যাওঁ ন এইখন আমাৰ ঘৰত মানে এই আগত যোনখন চিবি চাই আছে সেই এখন আছিল ফাদাৰৰ 13 বছৰমান চলে ফাদাৰে ক'লে এইবাৰ গ্লেমাৰ লৈ যাম দে প্ৰব্লেম মানে খালি ইঞ্জিনটো চাউণ্ড বহুত অঁ ভাইব্ৰেশ্যন বহুত ভাইব্ৰেশ্যনটো ইমান নাই বাৰু ভাইব্ৰেশ্যন মানে কিন্তু গাড়ীখন বহুত চাউণ্ড ইঞ্জিনটো নাই ভাইব্ৰেশ্যনো পাবি এতিয়া নতুন আছে না চলাচোন মোটামুটি 6,500 চলি 25,000 20,000 মান চলাই লওঁ এবছৰ ফাদাৰকে দিম ধূপ জ্বলাও না নাই নাই মই ভাড়া ঘৰত থাকোঁ হা ভাড়া ঘৰত থাকোঁ ধূপ জ্বলাও না সুধছোঁ ধূপ জ্বলাম অঁ বলা বন্ধ কৰি দিয়া হ'ব আৰু এতিয়া বন্ধ কৰোঁ আমাৰ ধূপ চুপ জ্বলা হৈ গ'ল গাইছ এতিয়া আৰু আমাৰ চাৰো ওলছে ময়ো ওলছো মানে কি বুলি কয় এইটো চিগাৰেট টিগাৰেট খালি কিন্তু এইটো ভাল দেই যিকোনো লগৰ লগত মানে বিন্দাছ ফ্ৰী হৈ যাব পাৰি বাকী ছাৰ ব'লা অলপ ফালি চিৰি যাওঁ ব'লা গাইছ এনেকৈ যাই থাকিলে নহ'ব মানে 7টামান বজাৰ পৰা ডিউটি ওলাব পাৰি ভাল কাৰণ 6:36 অলৰেডি হৈয়ে গ'ল সেইকাৰণে অলপ ফালি চিৰি যাব পাৰিলে মানে পুটুককৈ পাই যাম ৰুমটো মোনাটো বৰ ডিষ্টাৰ্ব দেই বে মানে আমাৰ গাঁৱলীয়া মানুহ কি কবি মোনাটোৱে মানে মেইন হৈ গৈছে চব্জি তব্জি আমাৰ সদ্যকা জোতা চেণ্ডেল চব আছে জোতা চেণ্ডেল মানে জোতা আছে টাকাৰ কিবা কিবি বস্তু লগা আছিল ঘৰতে এইগিলাও লৈ আহিলোঁ পিঠিত আছে বেগ চাৰিফালৰ পৰা মানে লোডেড হৈ আছোঁ মানুহটো সেইকাৰণে বাইকখন জোৰে চলাই ভাল লগা নাই গৌৰীপুৰৰ গেট আপ চাকচোন অঁ তাৰ কি বনাইছে কি বনাইছি বোলো তাকেইটো ভয়ানক দেখোন ইফালে চাকচোন মই যে কৈছিলোঁ গৌৰীপুৰৰ পাহাৰ কটা বুলি এখন পাহাৰ ইমান ধুনীয়া আছিল বান্দৰ চান্দৰগিলা আছিল এতিয়া পাহাৰ এৰি ইফালে বান্দৰ ক'ত থাকিব মানুহ ঘৰত থাকিব মানুহ জ্বালা কালা খাব তাত বাহিৰে কি হ'ব এই গৌৰীপুৰৰ গেট আপ মানে ভালো লাগছি বস্তুবিলাক উন্নত হয় আৰু পাহাৰকেইখন কাটলি আৰু বেয়াও লাগে না বুজা নাই পাহাৰকেইখন অলপ কাট মিনিমাম এটা কাটি পেলাই কাটিং দি মজাকৈ এটা যাতে ভিউ আহে গাড়ী চলিলেও সেনেকুৱাকৈ ৰাখিব পাৰিলে ভাল কিন্তু এতিয়া দেখাত চাই পেলাইতো লগা নাই সেনেকুৱা কিবা কৰোঁ বুলি মানে ফ্লাইঅভাৰ চিষ্টেম কৰি দিব লাগে এইগিলা পাহাৰীয়া এলেকাবিলাক চাইডে চাইডে বুজিব নাই এটা এটা মানে চাইডগিলা অলপ চুচি চুচি দি পেলাই ফ্লাইঅভাৰ চিষ্টেম বনাই দিলি তাতে ডাইৰেক্ট ফ্লাইঅভাৰৰ ওপৰত ডাইৰেক্ট পাহাৰখনৰ ভিউ পাই থাকে আৰু এনেকুৱা চিষ্টেম কৰিব পাৰিলে ভাল লগা হ'ব কিন্তু এইগিলা মই ক'লেনো কি হ'ব মই নাই ইঞ্জিনিয়াৰ না কিবা বুজা নাই আৰ্কিটেকচাৰ মই একো নাজানো গতিকে এতিয়া ভিডিঅ'টো এণ্ডিঙে কৰোঁ না ৰুমতে এণ্ডিং কৰি নাই এইটো ভিডিঅ' এইটোৱে দিওঁ দেই মানে যি জমেট' মাৰোঁ ৰেপিড' মাৰোঁ কালি দিম আৰু ভিডিঅ' নে কি এইটো আজি দি দিওঁ আজি যাই পেলাই চিধা আপলোডিঙত লগাই দিম যিহেতু ছিংগল লেগত মানে লৈছোঁ এডিট কৰিব লগা বেলেগ নাই অলপমান হ'লে 20-8 ফুটগিলা কৰিব লাগিব বেলেগ একো নাই কৰিব লগা এই আন্ধাৰ মুন্ধাৰত গোপ্ৰ শ্বট এনেও ভাল নহয় মই জানো দেখ গাইছ টাটা বাই বাই গুড নাইট নে কি লগ পাই আছোঁ ৰেপিড' ব্লগত নহ'লে জমেট' মাৰা ব্লগত নহ'লে মই ফ্লিপকাৰ্ট মিনিটছ মাৰি চাম বুলি ভাবিছোঁ ফ্লিপকাৰ্ট মিনিটছৰ ভিডিঅ' লাগে নেকি ক'ব যদি লাগে বুলি কয় আজিতো বাৰু জইন কৰাটো সম্ভৱ নহ'ব কাৰণ টাইম নাই কালি জইন কৰি পেলাই কালিৰ পৰা কালি ডিউটি মাৰিম নে কি মানে 2-3 দিনমান গুৱাহাটীত থাকোঁ আকৌ লগালে ঘৰত আহিম আৰু কেনে বাছ মানে খুৱাই মৰা গৰু পচা গৰুৰ দৰে বাকী কিবা গৰু চৰু খাই পেলাই কিবা আধাত ঠেং ঠেঙি গৈছিল কিনিব লাগিছিল
একদম দুর্গন্ধ। গাইজ বাই বাই, লগ পাই আছোঁ কালি মানে তোমাৰ এই ৰেপিড' মাৰা ব্লগত, ঠিক আছে? নহ'লে ৰাতি গুৱাহাটী বনাই আছোঁ ভিডিঅ'।